ডলাৰৰ পৰা যে টকাবিলাক যে আমাৰ ইয়াত যে সোমাই আমাৰ বেংকত ফেচবুকৰ টকা এই যে ডলাৰবিলাক দেখা পাইছে এইবিলাক ডলাৰ আমাৰ টকা সোমাইছে এইবিলাক চাওক পেইড দেখা পাইছে পেইড কেই তাৰিখ 20 তাৰিখ দেখা পাইছে 20 তাৰিখ মই দুটা পে'মেণ্ট সোমাইছে চাওক দেখা পাইছে 20 তাৰিখ পেইড বুজি পালে ভালকৈ চাই লওক কথাটো বুজি পালে এই চাওক ওপৰত 20 তাৰিখ 2025 চন এই যে পেইড এতিয়া মই ভালদৰে বুজাই দিছোঁ চাওক কেতিয়া আপোনাৰ টকা সোমাব ফেচবুকত মোৰ এইটো একাউণ্ট কৰা আছে $100 মানে $100 ওপৰত যেতিয়া হ'ব তেতিয়া টকাটো মোৰ ট্ৰেন্সফাৰ হৈ সোমাব বুজি পালে কথাটো মই কি কৈছোঁ আৰু যিসকলৰ $25 মানে $25 কৰিছে তেতিয়া $25 হ'লেহে আপোনাৰ টকা সোমাব কিন্তু আপোনাৰ টকাটো $24 হ'লেও নোসোমাব সেই টকাটো কি হ'ব নেক্সট মাহত $25 যদি হয় তাৰ পিছত আমাৰ $50 হ'ল বা $100 হ'ল তেতিয়া আপোনাৰ টকাটো সোমাই যাব এতিয়া চাওক ভালকৈ বুজি লওক ডেটটো বুজি পাইছে ডেটটো চাওক কিমান 24 তাৰিখ 20 ছেপ্টেম্বৰ 2025 পেইড $254 $1 মানে কিমান 80 বৰ্তমান 88.89 মানে 89 প্ৰায় মোটামুটি আজিৰ ডেটত মই পাইছোঁ আজি বুজি পালে কথাটো কি কৈছোঁ মই এইটো পেইড এই পেইডটো যেতিয়া দেখাব এই পেইডটো 20 তাৰিখ সেইদিনাখন টকা নোসোমায় এই 20 তাৰিখত টকা মোৰ নাই সোমায় 20 তাৰিখত কি হ'ল ফেচবুকে মোৰ বেংকত ট্ৰেন্সফাৰ কৰিছে কিন্তু কনফাৰ্ম মোৰ বেংকত সোমোৱা নাই কেতিয়া সোমাল আজি সোমাইছে আজি কেই তাৰিখ 24 তাৰিখ বুজি পালে কথাটো মই কি কৈছোঁ 20 তাৰিখ টকাটো শ্ব' কৰিছে এনেকুৱা এই ডেট শ্ব' কৰিছে আৰু আজি হ'ল 24 তাৰিখ মানে 4 দিন পিছত টকা মোৰ সোমাই গ'ল এই টকাটো এই মোৰ ষ্টেট বেংকৰ একাউণ্টত এইটো বুজি পালে এতিয়া মই আপোনাক বুজাই দিছোঁ নেক্সট পে'মেণ্ট মই যে পাম এইবিলাক চাওক প্ৰচেছিং ইয়াত কিন্তু পেইড হোৱা নাই কিয় পেইড হোৱা নাই বুজি পাইছে এইটো সেই ডেটৰ পিছত মানে এই ডেটবিলাক চাওক পিছৰ প্ৰচেছ নেক্সট মাহত হিচাপ থাকে ফেচবুকত চাওক এইবিলাক প্ৰচেছ $127 $12 এইবিলাক মোৰ নেক্সট মাহত সোমাব ইয়াৰ লগত আৰু যিমান এই ৰানিং মাহত হ'ব এই টকাখিনি এই টকাখিনি মই পাই যাম নেক্সট মাহত মানে চাপ'জ এইটো $12 $127 আছে নহয় ইয়াৰ লগত আৰু মোৰ কিছুমান প্লাছ হ'ব মানে এইবিলাক টকা মই কি পাম মই পাই যাম নেক্সট মাহত পে'মেণ্টত বুজি পালে কথাটো মই কি কৈছোঁ তো আপোনালোকৰ টকা কেনেকৈ ক'ত সোমাই কিন্তু মই দেখাই দিলোঁ এতিয়া ভালকৈ বুজিছোঁ যে টকাটো আপুনি সোমাই যে ক'ত চেক কৰিবা এইটো নাজানা বেংক ছেটআপটো হ'ব লাগিব আপোনাৰ ফেচবুকত বেংক ছেটআপ ফেচবুকৰ বেংক ছেটআপ থাকিলেহে টকা এনেকুৱা কৰি মোৰ নিচিনা কৰি সোমাব বুজি পালা মই কি কৈছোঁ এনেকুৱা সোমাব এতিয়া এইটো যে তুমি ক'ত চেক কৰিবা এতিয়া মই বেক কৰিম ভালকৈ চোৱা মই বেক কৰিম এইটো মোৰ মেইন প্ৰফাইল চাওক মই দুটা প্ৰফাইল এইটো হৈছে মোৰ 78K আৰু এটা আছে মোৰ কিমান 42K হ'ল আজি মোৰ বুজি পালা সেইটো কোনটো দেখাই দিছোঁ এইটো মোৰ ইমান আৰু এটা আছে মই দেখাই দিছোঁ যিটো মোৰ 100 এই যে অপুৰ মানে আৰু এটা আছে এইটো চাওক 142 মানে ইয়াৰ ফলোৱাৰ্ছ চাওক ইয়াত চেক কৰি দিলোঁ আপোনালোকৰ কিমান দেখাব ইয়াত ফলোৱাৰ্ছ কিমান চাওক মই ভালকৈ দেখাইছোঁ কিমান 1,42,000 বুজি পালে এইটোৰ ইনকামটো মই দেখা নাই মই দেখাইছোঁ আপোনাক এইটো মোৰ প্ৰফাইল যিটো মোৰ বৰ্তমান এই প্ৰফাইলটো আছে এইটো প্ৰফাইল এই তুমি ক'ত চেক কৰিবা টকাটো ক'ত কেনেকৈ সোমায় কেনেকৈ জানিবা এই প্ৰফেশ্যনেল ডেছবৰ্ডত যাবা ভালকৈ চোৱা স্কিপ নকৰিবা তোমালোকৰ জৰুৰী ভিডিঅ' টকা ক'ত সোমায় ফেচবুকত টকা তাৰপিছত ক'ত যাবা তলত যাবা এনেকৈ যিহেতু মই বেংক ছেটআপ কৰিছোঁ এই যে পে আউট বেংক ছেটআপ মই কৰিছোঁ কাৰণে এনেকুৱা ওলাইছে বুজি পালে চাওক নেক্সট পে'মেণ্ট যেতিয়া পাম তেতিয়া এই যে নেক্সট পে'মেণ্ট ডেটটো ইয়াত ওলাব নেক্সট পে'মেণ্টৰ ডেট নেক্সট পে'মেণ্ট এতিয়া কি হোৱা নাই দেখা নাই কিয় জানে সেইটো পিছত দেখাব মোটামুটি 30 তাৰিখত নেক্সট মাহত 30 তাৰিখে দেখাব কেতিয়াবা আপ ডাউনো দেখায় কিন্তু এতিয়া আপুনি টকাটো কোন ঠাইত চেক কৰিব আপুনি পে'মেণ্টত যে মই যে দেখালোঁ জলবাওতে কেনেকৈ গম পাবা এই ট্ৰানজাকশ্যনত যাবা ওপৰত এই ট্ৰানজাকশ্যনত এইটো চোৱা গ'ল নহয় এই চব ইমান যিমান মোৰ পেইড দেখা পাইছে ক'ৰ পৰা কিমান টকা পাইছে ষ্টাৰ্ছত আপোনাৰ মানে বহুত ষ্টাৰ্ছৰ পৰা ছাবস্ক্ৰিপশ্যনৰ পৰা ভিডিঅ'ৰ পৰা ৰিলৰ পৰা ফটোৰ পৰা চব ইয়াতে এইবিলাক চব পেইড দেখা এইবিলাক চব পেইড যিমান পেইড আছে এই ইমান পেইড গোটাইখিনি মিলি এই গোটাইখিনি যিমান পেইড হৈছে এইখিনি মিলি কেনে এই দুটা পে'মেণ্ট পাইছোঁ মই এটা পাইছোঁ $254 এটা পাইছোঁ $102 এই মাহৰ পে'মেণ্ট কিন্তু 20 তাৰিখৰ ডেটত মই নাই পাওঁ এই ডেটত ইয়াৰ 4 দিন পিছত কেতিয়াবা 5-6 দিনো লাগে বুজিছা 20 তাৰিখ মই পাইছোঁ 24 তাৰিখ মানে আজি 24 তাৰিখ তো আজি মই পাইছোঁ
বুজি পালে কথাটো কেনেকৈ টকা ক'ত সোমায় কিন্তু বেংক ছেটআপটো সঠিককৈ হ'ব লাগিব বেংক ছেটআপ ভুল হ'লে টকা নোসোমাব বেংক ছেটআপ যদি কৰিব পৰা নাই মোৰ ভিডিঅ'বিলাক চাবা ভিডিঅ' চাই কৰিব পাৰিবা বেংক ছেটআপৰ ওপৰত মই 53টা ভিডিঅ' বনাইছোঁ মই আৰু যদি বেংক ছেটআপ যদি কৰিব নোৱাৰা মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰিবা মই তোমাক বেংক ছেটআপ অডিঅ' কল কৰাই স্ক্ৰীন শ্বেয়াৰ কৰাই দিম ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে ছাবস্ক্ৰাইব কৰিবা মোৰ নাম্বাৰটো পাবা মোৰ হোৱাটছআপ নাম্বাৰটো কেনেকৈ পাবা তাতে আপোনাৰ গুগল পে' ফোন পে' কৰি ছাবস্ক্ৰাইব কৰিব লাগিব ঠিক আছে তাৰপিছত যদি তুমি কৰিব নোৱাৰা যদি মোৰ ঘৰৰ ওচৰত গোৱালপাৰা বঙাইগাঁও নলবাৰী বা আপুনি অসমৰ জৰে অসম বুলি নহয় আপোনাৰ ঘৰ ৱৰ্ল্ডৰ জৰে নহওক মোৰ ঘৰতো আপুনি আহিব পাৰে খালি ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত মোক মোৰ ঘৰত আহিলে মই তোমাৰ বেংক ছেটআপ ইছ্যু লাগিছে ক'ভিড যিকোনো প্ৰব্লেম ছল্ভ কৰাই দিম যেনেকৈ মোৰ টকা এনেকৈ সোমাই আপোনালোকৰ টকা সোমাই যাব বেংকত মোৰ ঘৰত আহিবা মই কৰাই দিম আৰু ঘৰত আহিব নোৱাৰা ফেচবুকটো ছাবস্ক্ৰাইব কৰিবা মই তোমাক মোৰ নাম্বাৰ দিম মোৰ হোৱাটছআপ নাম্বাৰ কেনেকৈ পাবা মই ছাবস্ক্ৰাইবাৰ লাইভ ডেইলি আহোঁ কিন্তু এইকেইদিন মই অহা নাই অলপ জানে গমে পাইছে ঘটনা কি মই কেইদিন পিছত মই ছাবস্ক্ৰাইবাৰ লাইভ আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে মোৰ নাম্বাৰটো অট'মেটিক পাবাই কাৰণ কি মোৰ ছাবস্ক্ৰাইবাৰ লাইভত মই 4-5 দিন আগত মই ছাবস্ক্ৰাইবাৰ লাইভ আহিছিলোঁ ডেইলি আহোঁ মই তাতে মোৰ নাম্বাৰটো মোৰ ছাবস্ক্ৰাইব কৰাৰ লগে লগে মোৰ সেই প্ৰফাইলটো খোল খাওঁ মানে সেই লাইভটো মানে ছাবস্ক্ৰাইবাৰ লাইভ মই 2 মিনিটৰ কাৰণে আহোঁ তাতে মোৰ নাম্বাৰটো টাইটেলত দেওয়া আছে যদি নাম্বাৰটো লাগে ছাবস্ক্ৰাইব কৰিবা 85 rupees পে'মেণ্ট কৰিব লাগিব তেতিয়া ছাবস্ক্ৰাইব কৰিব পাৰিবা আৰু নহ'লে মোৰ ঘৰত আহে মোৰ ঘৰ যে বহলপুৰ নাটপাৰা হাই ৰোডৰ ওচৰতে মোৰ ঘৰ যদি বঙাইগাঁৱৰ পৰা আপুনি আহে শালমাৰা বৈতামাৰী পৰা বহলপুৰ কৰি নক'ব বহলপুৰ নাটপাৰা আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হ'ল ধুবুৰী টাউনত মোৰ নহয় কিন্তু বঙাইগাঁৱৰ ওচৰত মোৰ ঘৰ যদি আপুনি ধুবুৰীৰ পৰা আহে বিলাসীপাৰা বৈতামাৰী বিলাসীপাৰা চাপৰতে মোৰ ঘৰ চাপৰ পৰা বহলপুৰ নাটপাৰা চাপৰৰ পৰা 1.5 কিলোমিটাৰ বহলপুৰ নাটপাৰাত যিকোনো মানুহ ক'বা যে বহলপুৰ নাটপাৰা কোনখিনি অপুৰন্ত ঘৰ কোনটো দেখাই দিব আপোনালোকে যেতিয়া মোৰ ঘৰত আহিব পাৰে মই আপোনাক মোৰ ঘৰতো কৰাই দিম মোৰ ঘৰতে মই অফিচ বনাইছোঁ মানে বুজি পালে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইল ৰাখি দিব কাৰণ কিয় ভিডিঅ'টো হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে গতিকে ছাবস্ক্ৰাইব কৰিবা নাম্বাৰ পাই যাবা ঠিক আছে শ্বেয়াৰ কৰি ৰাখি থৈ দিয়ক নিজৰ প্ৰফাইল